নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো যে ভাৰতৰ আকাশত দেখিবলৈ পোৱা গৈছে এটা ভয়ংকৰ দৃশ্য আৰু যি দৃশ্যক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় বতৰ বিজ্ঞানীসকল আৰু তেনে অৱস্থাত ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিশেষ সতৰ্কবাণী জাৰি কৰিছে অসম উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কি আছে এই কিদৰে সৃষ্টি হ'ব এই ভয়ংকৰ পৰিস্থিতি কি আছে ভাৰতৰ আকাশত লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ বাবে সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ভাৰতৰ আকাশত ৩০০০ কিলোমিটাৰ জোৰা বিশাল মেঘৰ তৰপ উপগ্ৰহে প্ৰেৰণ কৰিছে বিশেষ ছবি আৰু যি দৃশ্যই আচলতে চিন্তিত কৰিছে সমগ্ৰ ভাৰতবাসীক গৰমৰ পৰা সকাহ বিচৰা দেশবাসীলৈ এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ আগজাননী এলনিনক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগজাননী প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত বলিব ধুমুহা ভাৰতৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত আহিব কাল ধুমুহা সুপাৰ এলনিনৰ বাবে হোৱা জলবায়ু পৰিৱৰ্তনৰ বাবে বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ উত্তৰ পূব আৰু মধ্য ভাৰতৰ এক বৃহৎ অংশত বতৰে সন্ত্ৰাস সৃষ্টিৰ আশংকা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা দিল্লী এনচিআৰ উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বাবে জাৰি কৰা হৈছে ৰেড এলাৰ্ট ধুমুহা বৰষুণ আৰু বজ্ৰপাতক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি আৰু সমান্তৰালভাৱে বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া মেঘৰ গতিবিধিৰ ওপৰত ৰাখিছে তীক্ষ্ণ নজৰ প্ৰতিটো মুহূৰ্ততে ভাৰতৰ আকাশত দেখিবলৈ পোৱা এই বিশাল মেঘৰ প্ৰলেপৰ ওপৰত নজৰ ৰখা দেখিবলৈ পোৱা গৈছে সংশ্লিষ্ট ৰাজ্যসমূহ হাই এলাৰ্ট জাৰি কৰি জনসাধাৰণক সতৰ্ক হৈ থকাৰ বাবেও আগবঢ়াইছে পৰামৰ্শ বৰষুণৰ প্ৰভাৱ কম হোৱা অঞ্চলত তীব্ৰ গতিত ধূলিৰ ধুমুহাৰ আশংকা প্ৰকাশ কৰিছে প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ যাতে নোলায় কোনো লোক তাৰ বাবে পৰামৰ্শ দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিকোনো মুহূৰ্ততে বতৰে ৰূপ সলনি কৰিব গছৰ তলত বা পুৰণি কেঁচা ঘৰৰ ওচৰত যাতে আশ্ৰয় নলয় তাৰ বাবেও সতৰ্ক কৰি দিয়া হৈছে এতিয়া দেশৰ জনসাধাৰণক ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আমি পুনৰ জনাইছো সুপাৰ এলনিনৰ বাবে জলবায়ুৰ এয়া বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু সুপাৰ এলনিনৰ বাবে যি জলবায়ুৰ পৰিৱৰ্তন সেই পৰিৱৰ্তনে এতিয়া সমগ্ৰ দেশতে কাল ৰূপ ধাৰণ কৰিব বতৰে ৰুদ্ৰ ৰূপ ধাৰণ কৰিব যিকোনো মুহূৰ্তত বতৰ এই পৰিৱৰ্তনৰ বাবে মোকাবিলা হ'বলৈ বা পৰিৱৰ্তনৰ মুখামুখি হ'বলৈ আপুনিও এতিয়া সাজু হৈ থাকক সতৰ্ক হৈ থাকক ভাৰতৰ আকাশত যিহেতু দেখিবলৈ পোৱা গৈছে ৩০০০ কিলোমিটাৰ জোৰা বিশাল মেঘৰ তৰপ প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যাৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট ভাৰতৰ কেইবাখনো ৰাজ্যৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰতিটো মুহূৰ্ততে যাতে দেশবাসী সাৱধান হৈ থাকে দেশবাসী যাতে প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থাকে তাৰ বাবে এই আহ্বান জনাইছে শেহতীয়াকৈ ভাৰতৰ আকাশত সুপাৰ এলনিনৰ বাবে আচলতে জলবায়ু পৰিৱৰ্তন হৈছে আৰু সেইবাবে ভাৰতৰ আকাশত এতিয়া ৩০০০ কিলোমিটাৰ জোৰা এক বিশাল আৰু ভয়ংকৰ মেঘৰ তৰপ দেখিবলৈ পোৱা গৈছে যিটো আচলতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা আগজাননী অনুসৰি উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত প্ৰচণ্ড গতিৰে ধুমুহা আহিব প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা বজ্ৰপাতৰ আশংকা কৰা হৈছে শিলাবৃষ্টিৰ আশংকা কৰা হৈছে আৰু যাৰ বাবে আচলতে বতৰৰ হঠাৎ এই পৰিৱৰ্তনৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত বিস্তৰ ক্ষতি সাধন হোৱাৰ আশংকা প্ৰকাশ কৰিছে গতিকে এনে অৱস্থাত যাতে মানুহে নিজৰ জীৱন উদ্ধাৰ কৰিবলৈ সক্ষম হয় তাৰ বাবে প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থকাৰ বাবে পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবেও আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ চুবুৰীয়া ৰাজ্য আছে মেঘালয়কে ধৰি প্ৰতিখন ৰাজ্যৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী ৰেড এলাৰ্ট জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত আৰু এই ধাৰাসাৰ বৰষুণৰ বাবে আকস্মিকভাৱে বানপানী হোৱাৰো আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু যাৰ বাবে প্ৰতিগৰাকী লোককে সতৰ্ক হৈ থকাৰ বাবে সজাগ হৈ থকাৰ বাবে আহ্বান জনাইছে আৰু যি সুপাৰ এলনিনোৱে হঠাৎ যি ৰুদ্ৰ ৰূপ ধৰা দেখিবলৈ পোৱা গৈছে আকাশ মাৰ্গত যি ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এই দৃশ্যৰ ওপৰত লক্ষ্য ৰাখি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ভাৰতৰ জনসাধাৰণক
বিশেষভাৱে আহ্বান জনাইছে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবেও বিশেষভাৱে আহ্বান জনাইছে পাহাৰীয়া জিলাসমূহ এই সময়ছোৱাত যাতে কোনো কাৰণত ভ্ৰমণ কৰিবলৈ নাযায় যেহেতু এতিয়া গৰমৰ বন্ধ আহি আছে আৰু কেইটামান দিনৰ পিছতে প্ৰচণ্ড গৰমৰ বাবে সকাহ বিচাৰি মানুহে পাহাৰীয়া জিলাসমূহত ভ্ৰমণ কৰিবলৈ যাবলৈ বিচাৰে বা কিছু পৰিমাণে তেওঁলোকে আনন্দ ফূৰ্তি কৰিবলৈ ওলাই যাব বিচাৰে কিন্তু বতৰে যিটো হঠাৎ ৰুদ্ৰৰূপ ধৰিব পাৰে গতিকে হঠাৎ যদি প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত ধুমুহা আহে তেনেহ'লে কিন্তু বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে তেনে অৱস্থাত সকলো লোকে ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে 100 বাৰ যাতে ভাবে তাৰ বাবে আহ্বান জনাইছে প্ৰশাসনকো এলাৰ্ট হৈ থাকিবলৈ সষ্টম হৈ থাকিবৰ বাবে ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে আৰু এফালে উল্লেখ কৰিব লাগিব যে পাহাৰীয়া অঞ্চলসমূহত মুখলধাৰ বৰষুণৰ বাবে ভূমিস্খলনৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু ভূমিস্খলনৰ পৰা বা অনাকাংক্ষিত বিপদৰ পৰা নিজক যাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় তাৰ বাবে আগন্তুক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যাতে সক্ষম হয় তাৰ বাবে আগতীয়াকৈ সকলো লোকে সজাগতা সতৰ্কতা অৱলম্বন কৰিবৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে আগজাননী বতৰ বিজ্ঞানীসকলে ইতিমধ্যে উল্লেখ কৰিছে যে সুপাৰ এলনিনো যি মহাসাগৰৰ পানী প্ৰচণ্ড গৰম হৈছে আৰু এই যি গৰমৰ ভাৱ আকাশলৈ গৈছে আৰু যাৰ জৰিয়তে এতিয়া জলবায়ু পৰিৱৰ্তন হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ জলবায়ু এতিয়া গৰম হৈ পৰিছে উষ্ণতা বৃদ্ধি পাইছে আৰু যাৰ বাবে এফালে মৌচুমী বতাহৰ প্ৰভাৱ দুয়োটাৰ সংমিশ্ৰণৰ বাবে আচলতে এক ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে বতৰে আৰু তাৰ বাবে সকলোৱে সুৰক্ষিত হৈ থাকিবৰ বাবে সজাগতা অৱলম্বন কৰিব লাগিব ধুমুহা আৰু বজ্ৰপাতৰ বাবে বজ্ৰপাতৰ পৰা নিজক যাতে উদ্ধাৰ কৰিব পাৰে বা নিজক যাতে বচাই ৰাখিব পাৰে তাৰ বাবে সুৰক্ষিত স্থানত সকলোৱে যাতে অৱস্থান কৰে তাৰ বাবে আহ্বান জনোৱা হৈছে আৰু অতি প্ৰয়োজনীয় কাম নহলে ঘৰৰ ভিতৰতে থাকে যেহেতু যিকোনো মুহূৰ্ততে বতৰে ৰূপ সলাব পাৰে গতিকে অতি যদি বিশেষ কোনো প্ৰয়োজনীয় কাম নাথাকে ঘৰৰ পৰা আপুনি নোলাব ঘৰৰ ভিতৰতে থাকিবলৈ চেষ্টা কৰক আৰু যদি আপোনাৰ ঘৰৰ টিন পাত দুৰ্বল হৈ আছে ঘৰৰ ঘৰৰ চালি যদি দুৰ্বল হৈ আছে তেনেহলে আপুনি শীঘ্ৰেই সকলো মেৰামতি কৰি লওক দৰ্জা খিৰিকী যদি দুৰ্বল হৈ আছে আপুনি ঠিক কৰি লওক কাৰণ যিকোনো মুহূৰ্ততে বতৰে ৰূপ সলাব যেটো সুপাৰ এলনিনো এতিয়া ভয়ংকৰ ৰূপত দেখিবলৈ পোৱা গৈছে আৰু ভাৰতৰ আকাশত বিশেষকৈ 3000 কিলোমিটাৰ জোৰা এক বিশাল মেঘৰ তৰপ দেখিবলৈ পোৱা গৈছে এক ভয়াবহ এক দৃশ্য ইতিমধ্যে কৃত্ৰিম উপগ্ৰহৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু কৃত্ৰিম উপগ্ৰহৰ পৰা প্ৰেৰণ কৰা এই দৃশ্য এতিয়া প্ৰতিগৰাকী ভাৰতৰ জনসাধাৰণকে চিন্তিত কৰি তুলিছে কিন্তু চিন্তা কৰিব নালাগে আপুনি বা ভয় খাব নালাগে কেৱল মাত্ৰ আগন্তুক প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি সাজু হ'ব লাগিব সুপাৰ এলনিনোৰ প্ৰভাৱত যেহেতু বতৰে যিকোনো মুহূৰ্ততে ৰূপ সলাব পাৰে হঠাৎ মুখলধাৰ বৰষুণ দিব পাৰে একেৰাহে ধাৰাবাহিকভাৱে কেইবাদিনো বৰষুণ দিব পাৰে আৰু ইয়াৰ উপৰিও কেইবাদিনলৈ বা বহু সময় ধৰি খৰাং পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ যে উত্তৰ পূৰ্বাঞ্চলত এইবাৰ সুপাৰ এলনিনোৰ প্ৰভাৱত আগন্তুক প্ৰতিটো সময়তে আচলতে ভয়ংকৰ ৰূপত ধুমুহা বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু যাৰ বাবে আচলতে ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে ধাৰাসাৰ বৰষুণৰ বাবে বানপানীৰ সমস্যাৰো আশংকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও মধ্য ভাৰতৰ অন্যান্য যিসমূহ ৰাজ্য আছে মধ্য ভাৰতৰ ৰাজ্যসমূহৰ বাবে খৰাং সদৃশ পৰিস্থিতিৰ সন্মুখীন হোৱাৰো আশংকা দেখিবলৈ পোৱা গৈছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত আগজাননী জাৰি কৰিছে গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক সতৰ্ক হৈ থাকক যাতে কোনো কাৰণত বিপদৰ সন্মুখীন হ'বলগীয়া নহয় এই সময়ছোৱাত আপুনি দূৰণিবতীয়া যাত্ৰা নকৰিব পৰিয়ালৰ সৈতে বন্ধুবৰ্গৰ সৈতে ফুৰিবলৈ যদি যাম বুলি ভাবিছে আপুনি বতৰ ভালদৰে চাই লওক বতৰ যদি হঠাৎ আপোনাৰ বতৰ যদি গুমা হৈ আছে বা বতাহ বলি আছে তেনেহ'লে আপুনি আজিৰ দিনটোৰ যাত্ৰা পাৰিলে বাতিল কৰক যেতিয়া বতৰ মুকলি কৰিব তেতিয়া আপুনি যাত্ৰা কৰিব আৰু বিশেষকৈ পাহাৰীয়া অঞ্চল ভ্ৰমণ এইকেইটা দিনত সম্পূৰ্ণৰূপে আপুনি পৰিহাৰ কৰক পাহাৰীয়া অঞ্চলসমূহত যিহেতু প্ৰচণ্ড বৰষুণ দিলে ভূমিস্খলনৰ আশংকা দেখিবলৈ পোৱা যায় গতিকে ভূমিস্খলন হ'লে আপুনি দিনৰ পিছত দিন আবদ্ধ হৈ থাকিব লাগিব বা বহু সময়ত ভূমিস্খলনৰ বাবে বহুকেইটা অনাকাংক্ষিত ঘটনাও সংঘটিত হৈ আহিছে এনে ঘটনাসমূহৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰে তাৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰাটো সকলোৰে বাবে প্ৰয়োজনীয় আৰু যাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰিছে সমগ্ৰ দেশবাসীৰ বাবে আৰু এই প্ৰভাৱ ক'ত পৰিব এই সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা দিয়া আগজাননী অনুসৰি উত্তৰ পূব আৰু মধ্য ভাৰতত বৃহৎ অংশত বতৰে সন্ত্ৰাস সৃষ্টি কৰিব উত্তৰ পূব আৰু মধ্য ভাৰতৰ বৃহৎ অংশত কেইবাখনো ৰাজ্যত সন্ত্ৰাস সৃষ্টি কৰিব বিশেষকৈ দিল্লী এনচিআৰ উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ডত প্ৰভাৱ পৰিব আৰু সমান্তৰালভাৱে প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য অসম মেঘালয়কে ধৰি প্ৰতিখন ৰাজ্যকে সামৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ধুমুহাৰ আগজাননী আৰু ধাৰাসাৰ বৰষুণৰ আগজাননীৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই
বৰ্তমানো মেঘৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ৩,০০০ কিলোমিটাৰ জোৰা যি এই বিশাল পৰিসৰত ডাৱৰৰ এটা প্ৰলেপ দেখিবলৈ পোৱা গৈছে সেই ডাৱৰৰ ওপৰত এতিয়া প্ৰতিটো মুহূৰ্ততে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই নজৰ ৰখা পৰিলক্ষিত হৈছে সংশ্লিষ্ট ৰাজ্যসমূহক ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰি জনসাধাৰণক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে আৰু এই সময়ছোৱাত যিকোনো মুহূৰ্তত যিহেতু বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে মাছমৰীয়াসকলক সাৱধানে থাকিবৰ বাবে নিৰ্দেশ দিছে আৰু সমান্তৰালভাৱে নৈপৰীয়া যিসকল লোক আছে তেওঁলোককো সাৱধান হৈ থকাৰ পৰামৰ্শ আগবঢ়াইছে নৈৰ পাৰলৈ এই সময়ছোৱাত কোনো কাৰণত গা ধুবলৈ নাযাব মাছ মাৰিবলৈ নাযাব বা পানী আহিছে অলপ পানী বাঢ়িছে বুলি আপুনি কলভূৰ চলাবলৈ যাতে ওলাই নাযায় আপোনাৰ ল'ৰা ছোৱালীকো যাতে সযতনে ৰাখে নৈপৰীয়া লোকসকলে তাৰ বাবে বিশেষভাৱে পৰামৰ্শ আগবঢ়াইছে প্ৰশাসনৰ তৰফৰ পৰা প্ৰশাসনক সম্পূৰ্ণৰূপে প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ থকা নিৰ্দেশ দিছে আৰু উত্তৰ পূব মধ্য ভাৰতৰ সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে যে উদ্ধাৰকাৰী দলসমূহ এতিয়া প্ৰতিটো মুহূৰ্ততে যাতে সষ্টম হৈ থাকে কাৰণ যিকোনো মুহূৰ্ততে প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিব মুখলধাৰ বৰষুণ আহিব আৰু মুখলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানপানীৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ উপৰিও প্ৰচণ্ড বেগেৰে ধুমুহা বলিব প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা গতিকে ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰাৰ আশংকা দেখিবলৈ পোৱা গৈছে এনে অৱস্থাত প্ৰতিটো চৰকাৰী বিভাগক বা উদ্ধাৰকাৰী দলক সষ্টম হৈ থাকিবৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে প্ৰশাসনৰ তৰফৰ পৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সমগ্ৰ ভাৰতৰ কেইবাখনো ৰাজ্যলৈ উত্তৰ পূব মধ্য ভাৰতৰ আৰু সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যলৈ হাই এলাৰ্ট জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু ৰেড এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে গতিকে প্ৰতিগৰাকী লোকে এতিয়া সতৰ্ক থাকক বিশেষ কোনো প্ৰয়োজনীয় কাম নাথাকিলে আপুনি ঘৰৰ পৰা ভুলতো ওলাই নাহিব এই সময়ছোৱাত আৰু যদি বতৰ ডাৱৰীয়া কৰি দিছে আৰু আপুনি যদি দূৰণিবতীয়া যাত্ৰা সন্মুখত লৈছিল তেনেহলে এই যাত্ৰা আপুনি পৰিহাৰ কৰক বতৰ যদি গুমা হৈ আছে বতাহ যদি বলিছে আপোনাৰ বাহনখন লৈ আপুনি ৰাজপথলৈ ওলাই নাহিব যিকোনো মুহূৰ্ততে বিপদৰ সন্মুখীন হ'ব লাগিব নৈপৰীয়া লোকসকল সাৱধান হৈ থাকক মাছমৰীয়াসকল সাৱধান হৈ থাকক নৈৰ পাৰলৈ মাছ মাৰিবলৈ এই সময়ছোৱাত আপুনি নাযাব যিকোনো মুহূৰ্তত যিহেতু বতৰে ৰূপ সলোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা